জয় হিন্দ। আজি আমি এটা স্পীড ডিষ্টেন্স আৰু টাইমৰ পৰা মেথ চাম। ব্লক মেথছটো কি আছে, কুৱেশ্যনটো আছে যে কোনো এজন মানুহে কোনো এটা নিৰ্দিষ্ট দূৰত্ব তেওঁৰ ঘৰৰ পৰা অফিচলৈ বাইকেৰে অতিক্ৰম কৰে। যেতিয়া তেওঁৰ গতি ঘণ্টাত 30 কিলোমিটাৰ হয় তেওঁ 20 মিনিট পলমকৈ পায়, আৰু যেতিয়া ঘণ্টাত 40 কিলোমিটাৰ হয় তেতিয়া তেওঁ 10 মিনিট আগতে অফিচলৈ গৈ পায়। তেন্তে তেওঁৰ ঘৰ আৰু অফিচৰ মাজত দূৰত্ব কিমান? ইংলিছটো কি আছে যে A man covers a certain distance between his house and office on bike. When his speed is 30 km per hour, he is late by 20 minutes. However, with a speed of 40 km per hour, he reaches his office 10 minutes earlier. Find the distance between his house and office. The question to কি যে কোনো এজন মানুহে তেওঁৰ ঘৰৰ পৰা তেওঁৰ অফিচলৈ বাইকেৰে দূৰত্ব অতিক্ৰম কৰে। যেতিয়া তেওঁৰ স্পীড 30 কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া তেওঁ 20 মিনিট পলমকৈ পায় অফিচত, ঠিক আছে। আৰু যেতিয়া তেওঁ 40 কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়া তেওঁ অফিচটো 10 মিনিট আগতে পায়। তেন্তে তেওঁৰ অফিচ আৰু ঘৰৰ মাজত দূৰত্ব কিমান সেইটো আমাৰ উলিয়াব দিছে। সাপোজ ধৰক এইটো তেওঁৰ হাউচ আৰু এইটো ধৰক অফিচ, ঠিক আছে। যেতিয়া 30 কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়া তেওঁ কি হয় 20 মিনিট লেট হয়, 20 মিনিট লেট। যেতিয়া এইটো ধৰক তেওঁৰ ঘৰ, এইটো অফিচ, যেতিয়া তেওঁ 30 কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়া তেওঁ 20 মিনিট লেটকৈ পায়। আৰু যেতিয়া তেওঁ 40 কিলোমিটাৰ পাৰ আৱাৰত যায় তেতিয়া তেওঁ 10 মিনিট আগতে পায়, আৰ্লিয়াৰ। কুৱেশ্যনটো বুজি পাইছে নহয়? এজন মানুহে তেওঁৰ ঘৰৰ পৰা অফিচলৈ যায় বাইকেৰে। যেতিয়া তেওঁৰ গতি 30 কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া তেওঁ 20 মিনিট লেটকৈ পায়। আৰু যেতিয়া তেওঁৰ গতি 40 কিলোমিটাৰ পাৰ আৱাৰ হয়, অৰ্থাৎ ইয়াতে স্পীড ইনক্ৰিজ হৈছে, ঠিক আছে, স্পীড বেছি গৈছে, তেতিয়া তেওঁ 10 মিনিট আগতে পায়। তেন্তে এই যিটো দূৰত্বটো আছে এই দূৰত্বটো আমি উলিয়াব লাগে, তেওঁৰ ঘৰ আৰু অফিচৰ মাজত দূৰত্বটো উলিয়াব লাগে। এতিয়া ইংলিছ টাৰ্মটো মুচি দিওঁ, তাৰপিছত সলভ কৰি আছোঁ। সলিউশন এনেকুৱা অংক যদি আপুনি কৰিব লাগে, ঠিক আছে, যেতিয়া দুটা টাইম দিয়া থাকে তেতিয়া আপোনাৰ প্ৰথম কাম হ'ল ডেল্টা টি উলিয়াব লাগে। ডেল্টা টি মানে টাইম ডিফাৰেন্স, ঠিক আছে। ইয়াতে দুটা টাইম দিয়া আছে না নাই চাওক যে ঘণ্টাত 30 কিলোমিটাৰ গ'লে তেওঁ 20 মিনিট পলমকৈ পায়, এইটো এটা টাইম। 20 মিনিট পলমকৈ পায়, এইটো এটা টাইম দিয়া আছে। আৰু যেতিয়া তেওঁ ঘণ্টাত 40 কিলোমিটাৰ যায় তেতিয়া তেওঁ 10 মিনিট আগতে পায়, এইটো এটা টাইম দিয়া আছে। যেতিয়া দুটা টাইম দিয়া থাকিব এই দুটা টাইমৰ মাজত কিবা এটা পাৰ্থক্য আছে, এই যিটো পাৰ্থক্য আছে সেইটোকে আমি ডেল্টা টি বুলি জানো। ডেল্টা টি মানে টাইম ডিফাৰেন্স। এতিয়া টাইম ডিফাৰেন্স কেনেকৈ উলিয়াব লাগে সেইটো আমি চাওঁ। সংখ্যা ৰেখাত আপোনাক টাইম ডিফাৰেন্স দেখাই দি আছোঁ। এইটো চাওক এটা সংখ্যা ৰেখা, যে ইয়াতে -5 পৰা ধৰিছোঁ, ঠিক আছে, -10 -15 এনেকৈ ধৰক আছে। ইয়াতে 5 10 15 ইয়াতে 20 এনেকৈ দি আছে, ঠিক আছে। এইটো ধৰক অৰিজিনেল টাইম, যে কিবা এটা এইটো ধৰক অৰিজিনেল টাইম। সাপোজ কোনো এটা গাড়ী বৰপেটা ৰোডৰ পৰা গুৱাহাটী যাওঁতে 3 ঘণ্টা সময় লাগে, তেতিয়া তেওঁৰ এইটো কি হয় অৰিজিনেল টাইম 3 ঘণ্টা, এভাৰেজৰ টাইম ধৰক 3 ঘণ্টা লাগে, ঠিক আছে। যদি কোনো এটা গাড়ী যে 3 ঘণ্টাৰ আগতে 10 মিনিট আগতে পাল, তেতিয়া কি হ'ল যে তেওঁৰ যিটো অৰিজিনেল টাইম তাৰ আগতে পাইছে 10 মিনিট, সেইটোকে ইয়াতে বুজাইছে, ঠিক আছে। আৰু ধৰক যে কোনো এটা গাড়ী 3 ঘণ্টাৰ বোলে 20 মিনিট বেছিকৈ পাল বা 30 মিনিট বেছিকৈ পাল, তেতিয়া কি হ'ল তেওঁ অৰিজিনেল টাইমতকৈ 30 মিনিট বেছিকৈ লাগিল, সেইটোকে বুজাইছে যে কোনো এটা গাড়ীৰ ধৰক কিবা এটা ধৰক অৰিজিনেল টাইম থাকিব, তাতকৈ কম সময় লাগিব পাৰে, তাতকৈ বেছি সময় লাগিব পাৰে। কেতিয়া কম সময় লাগিব আৰু কেতিয়া বেছি সময় লাগিব, যেতিয়াটো স্পীডৰ মানে ডিফাৰেন্স হ'ব। কাৰণ স্পীড কম গ'লে কি হ'ব, টাইমটো বেছি লাগিব। আৰু যেতিয়া স্পীড মানে বেছি যাব তেতিয়া টাইম কম লাগিব। কাৰণ কি আছিল, স্পীড ইনডাইৰেক্টলি প্ৰপৰ্শনেল টু টি, কাৰণ স্পীড ইকুৱেল টু কি হয় ডিষ্টেন্স বাই টাইম। তে স্পীড ইনডাইৰেক্ট প্ৰপৰ্শনেল টু টি, স্পীড যেতিয়া বেছি হ'ব টাইম কম লাগিব, স্পীড যেতিয়া কম হ'ব তেতিয়াহ'লে টাইম বেছি লাগিব। এইটোৰ মানে বিপৰীত হ'ব, ঠিক আছে। স্পীড বাঢ়িলে টাইম কম লাগিব, স্পীড কমিলে টাইম বেছি লাগিব, এইটোৱে কথা। তাৰপিছত ইয়াতে কৈছে যে যেতিয়া নেকি 30 কিলোমিটাৰ পাৰ আৱাৰ যায় তেতিয়া তেওঁ 20 মিনিট পলমকৈ পায়, ঠিক আছে। এইপিনে ধৰক 20 মিনিট পলমকৈ পায়, অৰ্থাৎ মানে অৰিজিনেল টাইমতকৈ আৰু 20 মিনিট বেছি লাগে। এইটো ধৰক 30 কিলোমিটাৰ পাৰ আৱাৰত গ'লে তেওঁৰ 20 মিনিট বেছি লাগিছে, ঠিক আছে। পলমকৈ পায় মানে কি, তেওঁৰ বেছি লাগিছে আৰু টাইম অৰিজিনেল টাইমতকৈ আৰু তেওঁৰ বেছি লাগিছে কিমান 20 মিনিট। আৰু কি কৈছে যে যেতিয়া তেওঁৰ 40 কিলোমিটাৰ পাৰ আৱাৰ হয় তেতিয়া তেওঁ 10 মিনিট আগতে পায়। এইটো যিটো 10 মিনিট আছে এইটো 30 কিলোমিটাৰ পাৰ আৱাৰত
এইটো 40 km/h গ'লে এইটো কি 40 km/h গ'লে যেতিয়া তেওঁ 40 km/h যায় তেতিয়া তেওঁ 10 মিনিট আগতে পায় যিটো অৰিজিনেল টাইম আছিল তাতকৈ আগতে পায় ঠিক আছে এইটো যে সংখ্যা ৰেখাত দিছোঁ আপোনালোকে হয়তো কনফিউজ হ'ব পাৰে যে ইয়াতে মাইনাছত দি আছোঁ প্লাছত দি আছোঁ চাওক ইয়াতে টাইম ডিফাৰেন্সটো কেনেকৈ ওলায় যদি কোনো এটা গাড়ী একেটা সময়তে পায় ধৰক দুটা গাড়ী 5 মিনিট পলমকৈ পাইছে দুটা গাড়ী 5 মিনিট পলমকৈ পাইছে তেতিয়া সিহঁতৰ মাজত টাইম ডিফাৰেন্সটো থাকিব জানো নাথাকে কিয়নো দুটা গাড়ী একেটা সময়তে পাইছে যিহেতু একেটা সময়তে পাইছে সেইবাবে সিহঁতৰ টাইম ডিফাৰেন্স নাথাকে যদি ধৰক কোনো এটা গাড়ী সময়মতে পায় আৰু কোনো এটা গাড়ী 5 মিনিট পলমকৈ পায় তেতিয়া সিহঁতৰ টাইম ডিফাৰেন্স কিমান হ'ব 5 মিনিট কাৰণ এটা গাড়ী সময়মতে পাইছে আৰু এটা গাড়ী 5 মিনিট পলমকৈ পাইছে তেতিয়া সিহঁতৰ তেতিয়া টাইম ডিফাৰেন্স কিমান হ'ব 5 মিনিট যদি ধৰক কোনো এটা গাড়ী 5 মিনিট পলমকৈ পাইছে আৰু কোনো এটা গাড়ী 20 মিনিট পলমকৈ পাইছে তেতিয়া সিহঁতৰ টাইম ডিফাৰেন্স কিমান হ'ব 5 আৰু 20 ৰ মাজত কিমান টাই আছে 10 15 20 তে 15 মিনিট পলমকৈ পাইছে ঠিক আছে নে নাই কাৰণ কোনো এটা গাড়ী 5 মিনিট পলমকৈ পাইছে কোনো এটা গাড়ী 20 মিনিট পলমকৈ পাইছে তে সিহঁতৰ মাজত কিমান সময়ৰ পাৰ্থক্য আছে 15 মিনিট সময়ৰ পাৰ্থক্য আছে যদি কোনো এটা গাড়ী ধৰক 5 মিনিট পলমকৈ পাইছে কোনো এটা গাড়ী 10 মিনিট পলমকৈ পাইছে সিহঁতৰ মাজত টাইম ডিফাৰেন্স কিমান হ'ব 5 মিনিট ঠিক একেটা বস্তুৱে ইয়াতে বুজোৱা হৈছে যে কোনো এটা গাড়ী 10 মিনিট আগতে পাইছে ইয়াতে আমি অৰিজিনেল টাইম 02 কনসিডাৰ কৰি লৈছোঁ যে কোনো দুটা গাড়ী যদি সময়মতে পালা হয় তেতিয়াহ'লে সিহঁতৰ মাজত টাইম ডিফাৰেন্স নাথাকিলেহেঁতেন কিন্তু ইয়াতে কোনো এটা গাড়ী 10 মিনিট আগতে পাইছে যিটো নিৰ্ধাৰিত সময় আছিল তাৰ আগতে পাইছে 10 মিনিট আৰু কোনো এটা গাড়ী 20 মিনিট পিছত পাইছে তে সিহঁতৰ মাজত ডিফাৰেন্সটো কিমান চাওক ইয়াতে অৰিজিনেল টাইম আহিবলৈ কিমান 10 লাগে কাৰণ 10 মিনিট আগতে পাইছে আৰু ইয়াতে কিমান আছে 20 মিনিট ইয়াতে ইফালে 10 আৰু ইফালে 10 ইফালে 20 ইফালে 10 আৰু ইফালে 20 কিমান হ'ব 30 মিনিটৰ টাইম ডিফাৰেন্স আছে কাৰণ অৰিজিনেল টাইমতকৈ ই আগতে 10 মিনিট আগত পাইছে তা হাতত কিমান থাকিল 10 আৰু ইভাগে কিমান আছে যে ই নেক্সট এটা গাড়ী 20 মিনিট পলমকৈ পাইছে তেতিয়াহ'লে ইভাগে 10 আৰু ইভাগে 20 30 হ'ব 30 মিনিটৰ সময়ৰ ডিফাৰেন্স আছে এটা যে মাইনাছটো দিছে এই মাইনাছটো চাই আপোনালোকে কনফিউজ নহ'ব কিয় সংখ্যা ৰেখাৰ ইপিনে মাইনাছ হয় ইপিনে প্লাছ হয় মাইনাছটো ইপিনে কিয় ৰাখিছোঁ কাৰণ যিসমূহ গাড়ী সময়ৰ আগত পায় সেইসমূহ মাইনাছত ৰাখিম কাৰণ কিয়নো ইসকলে অৰিজিনেল টাইমতকৈ আগতে পাইছে সেইবাবে ইহঁতক মাইনাছৰ পিনে ৰাখিম আৰু যিসকল গাড়ী মানে সময়তকৈ বেছি লাগে সিহঁতক মানে কি সংখ্যা ৰেখাত প্লাছৰ পিনে ৰাখিম কিয়নো যদি কোনো এটা গাড়ীৰ ধৰক নিৰ্ধাৰিত সময় 3 ঘণ্টা তে ইয়াতে যদি 10 মিনিট বেছিকৈ লাগে তে 3 ঘণ্টাৰ লগত 10 মিনিটটো যোগ হ'ব না নাই আৰু যদি কোনো এটা গাড়ীৰ ধৰক অৰিজিনেল টাইম 3 ঘণ্টাই হয় কিন্তু ইয়াতে 10 মিনিট আগতে পাল তে 3 ঘণ্টাৰ পৰা 10 মিনিট মাইনাছ হ'ব না নাই সেইবাবে যেহেতু যিসমূহ গাড়ী আগতে পায় নিৰ্ধাৰিত সময়ৰ আগতে পায় সেইসমূহ মাইনাছৰ পিনে ৰাখিম যিসমূহ গাড়ী যে এক্সট্ৰা টাইম লাগে সেইসমূহ আমি প্লাছৰ পিনে ৰাখিম ঠিক আছে এইখিনিলৈকে কনচেপ্ট ক্লিয়াৰ তাৰপিছত আমি যে সলিউশনত চাওক যে আমি প্ৰথমতে ডেল্টা টি উলিয়াব লাগে ডেল্টা টি মানে টাইম ডিফাৰেন্স তে টাইম ডিফাৰেন্সটো চাওক টাইম ডিফাৰেন্স কি হ'ব ডেল্টা টি আমি ডেল্টা টি মানে কি জানো টাইম ডিফাৰেন্স ঠিক আছে টাইম ডিফাৰেন্সৰ ফৰ্মুলাটো হ'ল পজিটিভ যেটো টাইম আছে হেতুৰ পৰা পজিটিভ টাইম মাইনাস নেগেটিভ টাইমটো বিয়োগ কৰি দিব পজিটিভ টাইম মাইনাস নেগেটিভ টাইম এতে পজিটিভ টাইমটো কিমান আছে যেটো মানে এক্সট্ৰা টাইম লাগে হেতু পজিটিভ টাইম বুলি কোৱা হয় এতে 20 মিনিট পলমকৈ লাগে আৰু ঘণ্টাত যেতিয়া 10 কিলোমিটাৰ যায় তেতিয়া 10 মিনিট আগতে পায় ঠিক আছে এইটো পলমকৈ যে পায় এইটো মানে এক্সট্ৰা টাইম লাগি আছে না এই এক্সট্ৰা টাইমটো পজিটিভ টাইম বুলি ধৰা হয় যে 20 মিনিট তে এইটো ফৰ্মুলাৰ মাইনাস এইটো মাইনাস দিলু তাৰ পিছত আৰু ঘণ্টাত 40 কিলোমিটাৰ গলে তেতিয়া 10 মিনিট আগতে পায় যেটো আগতে পায় হেতু নেগেটিভ টাইম বুলি কোৱা হয় সংখ্যা ৰেখাটো কি নেগেটিভ তে নেগেটিভ মানে 10 মিনিট আগতে পায় এইটো +20 বুলিও দিব পাৰি কাৰণ ইয়াতে এক্সট্ৰা 20 মিনিট লাগিছে এই এক্সট্ৰা 20 মিনিটক আমি +20 বুলি দিব পাৰো আৰু এই মাজৰ যেটো মাইনাস আছে এইটো ফৰ্মুলাৰ মাইনাস তাৰ পিছত যেটো 10 মিনিট আগতে পালে কি হয় মাইনাস হয় কাৰণ অৰিজিনেল টাইমৰ পৰা আগতে পালে হেতু মাইনাস হৈ যাব সেইকাৰণে এইটো -10 ঠিক আছে তে ইয়াতে 20 এই মাইনাসে কি হয় +10 ইকুয়াল টু কিমান হ'ব 30 মিনিট
টাইম ডিফাৰেন্স কিমান হ'ব টাইম ডিফাৰেন্স ডেল্টা টি ইকুৱেল টু 30 মিনিট আৰু এনেকৈ যদি আপোনালোকে মনত ৰাখে তথাপিও হ'ব চাওক যিটো অৰিজিনেল টাইম আছিল অৰিজিনেল টাইমতকৈ ই 10 মিনিট আগতে পাইছে আৰু অৰিজিনেল টাইমতকৈ ই 20 মিনিট পলমকৈ পাইছে তে এইপিনে আহোঁতে ইয়াতে অৰিজিনেল টাইম কিমান অৰিজিনেল টাইমতকৈ যদি আগতে পায় 10 মিনিট তে ইয়াতেতো 10 থাকিলেই হাতত তাই ইয়াতে যদি আৰু অৰিজিনেল টাইমতকৈ আৰু যদি 20 মিনিট পলমকৈ পায় তে ইয়াতে 20 থাকিল তে 10 আৰু 20 কিমান হ'ব 30 মিনিট সময়ৰ পাৰ্থক্য সময়ৰ পাৰ্থক্যটো কি উলিয়াব লাগে সেইটোহে আমি উলিয়াব লাগে যদি দুটা গাড়ী সময়মতে পালেহেঁতেন তেতিয়াহ'লে সিহঁতৰ মাজত সময়ৰ পাৰ্থক্য নাথাকিলেহেঁতেন কাৰণ ইয়াতে যিহেতু 10 মিনিট আগতে পাইছে তেতিয়াহ'লে অৰিজিনেল টাইমৰ পৰা কিমান ই 10 মিনিট আগতে পাইছে ইয়াতে 10 থাকিল আৰু অৰিজিনেল টাইমৰ পৰা ই কিমান মিনিট লেটকৈ পাইছে 20 মিনিট লেটকৈ পাইছে তে ইয়াৰ এক্সট্ৰা টাইম কিমান থাকিল 20 তে এই ইয়াৰে 10 আৰু ইয়াৰে 20 মিনিট কিমান হ'ব 30 মিনিট যিটো সময়ৰ পাৰ্থক্য আছে সিহঁতৰ ঠিক আছে তে এইটো হ'ল 30 মিনিটছ তে আমি ডেল্টা টিৰ ফৰ্মুলা জানো আমি জানো যে উই নো ডেট WKT মানে উই নো ডেট ডেল্টা টি ইকুৱেল টু কি জানো T1 মাইনাছ T2 ঠিক আছে এইটো ডেল্টা টি ইকুৱেল টু T1 মাইনাছ T2 আমি ডেল্টা টি কিমান পাইছোঁ টাইম ডিফাৰেন্স ডেল্টা টি ইকুৱেল টু 30 মিনিটছ পাইছোঁ ঠিক আছে ইয়াতে আমাৰ ডেল্টা টি ইকুৱেল টু T1 মাইনাছ T2 T1 আৰু T2 আমি উলিয়াব লাগে এতিয়া আমি T1 আৰু T2 ক'ৰ পৰা উলিয়াম T1 আৰু T2 এই স্পীড যেটো দিয়া আছে তাৰ পৰা আমি উলিয়াম ঠিক আছে তে গিভেন কি আছে গিভেন প্ৰথম স্পীডটো কি আছে চাওক যে যেতিয়া তাৰ গতি ঘণ্টাত 30 কিলোমিটাৰ হয় এইটো হ'ল প্ৰথম স্পীড তে 20 মিনিট পলমকৈ পায় আৰু যেতিয়া ঘণ্টাত 40 কিলোমিটাৰ হয় তেতিয়া তেওঁ 10 মিনিট আগতে পায় ঠিক আছে এইটো যেটো স্পীড আছে 30 কিলোমিটাৰ পাৰ আৱাৰ ফাৰ্স্ট স্পীড আৰু 40 কিলোমিটাৰ পাৰ আৱাৰ এইটো হ'ল সেকেন্ড স্পীড S2 তে S1 ইকুৱেল টু কিমান হয় 30 কিলোমিটাৰ আর S2 কিমান আছিল S2 ইকুৱেল টু 40 কিলোমিটাৰ তে আমি কি জানো স্পীড ইকুৱেল টু কি জানো স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম এইটো চাওক স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম তে টাইম ইকুৱেল টু কি হ'ব ডিসটেন্স বাই স্পীড তে ইয়াতে আমি যদি টাইম উলাও T1 ইকুৱেল টু কি হ'ব তে ডিসটেন্স ওপৰত থাকিব ডিসটেন্সটো আমি নাজানো কিমান ডিসটেন্স আছে সেইটো আমি জানো নেকি নাজানো সেইটোৱে আমাক উলিয়াব দিছে তে যেহেতু আমি ডিসটেন্স নাজানো ডিসটেন্সটো আমি ওপৰত ৰাখিম T1 ইকুৱেল টু 30 কিলোমিটাৰ আছে তে আমি ইয়াৰে যদি পৰা যদি T1 উলাও T1 ইকুৱেল টু ডিসটেন্স বাই স্পীড স্পীডটো কিমান আছে 30 তে এইটো আৱাৰ হ'ব ঠিক আছে এইটো আৱাৰ তাৰ পিছত T2 ইকুৱেল টু কিমান হ'ব ডিসটেন্সটো আমি নাজানো ডিভাইডেড বাই কিমান হ'ব 40 এইটো হ'ল আৱাৰ তে T1 আৰু আমি T2 পাই গেলো ঠিক আছে এইটো মিনিটস আছিল যেহেতু এইবোৰ কিলোমিটার পার আওয়ারত আছে চাওক প্রতি ঘন্টাত 30 কিলোমিটার যায় তে প্রতি ঘন্টাত 40 কিলোমিটার যায় ঠিক আছে যেহেতু এইবোৰ আওয়ারত আছে আমি ডিসটেন্সটো আমি কিলোমিটারতে উলিয়াম ঠিক আছে কিলোমিটার পার আওয়ারত দিয়া আছে গতিকে যেহেতু আমি কিলোমিটার পার আওয়ারত স্পিডটো দিয়া আছে আমি আমাৰ যেটো দূৰত্বটো আছে সেইটো আমি কিলোমিটাৰতে উলিয়াব লাগে সদায় মনত ৰাখিব যে এইবোৰ সময়ৰ যিবিলাক স্পীড ডিসটেন্স আৰু টাইমৰ যিবিলাক অংক আছে অংকবিলাকত যদি মিনিটত দিয়া থাকে সময়টো কেতিয়া হয়তো মিনিটত নহয় হয়তো হিটো আপুনি আৱাৰত কনভাৰ্ট কৰিব লাগিব নহয় হয়তো সেকেন্ডত কনভাৰ্ট কৰিব লাগিব ঠিক আছে এই দুটাতে সময়ৰ যেটো ইউনিটটো হিটোক আমি কনভাৰ্ট কৰিব লাগিব যেতিয়া আমি কোৱেশ্চন সলভ কৰিব লাগিব হয়তো আৱাৰত লব লাগিব নহলে সেকেন্ডত লব লাগিব ডিপেন্ড কৰিব কোড মানে লব লাগিব কোৱেশ্চনত কি দিয়া আছে হেতুৰ ওপৰত কোৱেশ্চনত ইয়াতে প্ৰতি ঘন্টাত কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে ঠিক আছে গতিকে আমি কিলোমিটাৰ পাৰ আৱাৰত যেটো দিয়া আছে স্পিডটো হেইভাবে আমি টাইমটো আৱাৰত লম যদি এইটো মিটাৰ পাৰ সেকেন্ডত দিয়া থাকিলে হেতেন স্পিডটো তেতিয়াহলে আমি টাইমটো সেকেন্ডত ললো হেতেন যদি ধৰক চাওক কিলোমিটাৰ পাৰ দিয়া থাকে কিলোমিটাৰ পাৰ আৱাৰ দিয়া থাকে তেতিয়া স্পিডটো কি আছে কিলোমিটাৰ পাৰ আৱাৰ তেতিয়া সময়টো কি আছে আৱাৰত আছে যদি মিটাৰ পাৰ সেকেন্ডত দিয়া থাকিলে হেতেন তেন্তে আমি টাইমটো কিয়ত ললো হেতেন সেকেন্ডত ঠিক আছে যেহেতু ইয়াতে আমাৰ মিনিট আছে মিনিটটোক যদি আমি আৱাৰত কনভাৰ্ট কৰিব লাগে তে 60 মিনিটত 1 ঘন্টা 60 ৰে ডিভাইড কৰিব লাগিব তে 30/60 হ'ব ইয়াতে ঠিক আছে তাৰ তে আমি কি জানো উই নো ডেট ডেল্টা টি ইকুৱেল টু T1 মাইনাস T2 তে T1 ডেল্টা টিৰ মান কিমান আছে ডেল্টা টিৰ মান এইটো চাওক ডেল্টা টি আছে 30/60 ইয়াতে 30/60 দিলু তাৰ পিছত T1 ৰ মান কিমান আছে d/30 মাইনাস T2 ৰ মান কিমান আছে d/40 30/60 ইকুৱেল টু T1 ৰ মান d/30 T2 ৰ মান d/40 তে 0 0 কাটা 3 1 গুণ 3 3 2 গুণ 6 তাৰ পিছত এইপিনে যদি আমি কৰো 1/2 ইকুৱেল টু 30 আৰু 40 এলসিএম কিমান হ'ব
120 এলচিয়াম কেনেকৈ ওলাই চাওক এই দুটাৰ যিটো এলচিয়াম ল'ব এই এলচিয়ামটোক দুটা সংখ্যাৰে আপোনাৰ হৰণ যাব লাগিব ঠিক আছে 30 120ক কিমান বাৰ যায় 4 বাৰ 4 * d কিমান হ'ব 4d 4d মাইনাছ 40 120ক কেইবাৰ যায় 3 বাৰ 3 * d কিমান হ'ব 3d তে এইটোৰ পৰা আমি কি পালো চাওক এইটোৰ পৰা যদি আমি পাও তাৰ পিছত 1/2 = 1d / 120 ঠিক আছে তাৰ পিছত d = কিমান হ'ব এইটো চাওক ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়ক তে d = কিমান হ'ব 120 / এইটো d ৰ লগত 2d হ'ব তাৰ পিছত এইটো যাব তাৰ পিছত 120 ওপৰত ৰাখিলে 2 টো তলত যাব ঠিক আছে তলত গলে 2 × 60 = 120 মানে 60 কিলোমিটাৰ হ'ব তো বুজি পাইছে নহয় চাওক ডেল্টা t = t1 - t2 t1 - t2 তাৰ পিছত ডেল্টা টিৰ মান কিমান পাইছো 30/60 এই 60 টো কিয় দিছো কাৰণ মিনিটক আমি আৱাৰলৈ কনভাৰ্ট কৰিছো কিয় কনভাৰ্ট কৰিছো কাৰণ স্পিড 2 কিলোমিটাৰ/আৱাৰত দিয়া আছে সময়টো আমি হয়তো আৱাৰত ল'ব লাগিব নহয়তো সেকেন্ডত ল'ব লাগিব মিনিটত কেতিয়া সাধাৰণতে নহয় ঠিক আছে যদি কিলোমিটাৰ/আৱাৰত দেই তেতিয়া আমি আৱাৰত কনভাৰ্ট কৰিম যদি মিটাৰ/সেকেন্ডত দেই তেতিয়া আমি সেকেন্ডত কনভাৰ্ট কৰিম যেহেতু ইয়াতে কিলোমিটাৰ/আৱাৰত দিছে সেইভাবে আমি টাইমটো আৱাৰত কনভাৰ্ট কৰিছো এইটো মিনিটটো আমি আৱাৰত কনভাৰ্ট কৰিছো তাৰ পিছত ডেল্টা t = t1 - t2 ডেল্টা টিৰ মান 30/60 লিখিছো = t1 ৰ মান কিমান পাইছো d/30 লিখিছো - t2 ৰ মান কিমান পাইছো d/40 লিখিছো শূন্য কেনসেল 3 × 3 3 × 6 ইয়াতে কিমান থাকিল 1/2 তাৰ পিছত 30 আৰু 40 ৰ এলচিয়াম কিমান হ'ব 120 কাৰণ 30 আৰু 40 এনেকুৱা এটা এলচিয়াম লওক যেটো নেকি হৰণ যাব লাগিব এলচিয়াম মানে যেটো দুটা সংখ্যাৰ যেটো এলচিয়াম ল'ব সেই এলচিয়ামটো দুটা সংখ্যাৰে হৰণ যাব লাগিব আটাইতকৈ সৰু যেটো আছে 30 আৰু 40 ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল 120 ঠিক আছে যে 120 ললো 30 ৰে 120ক কেইবাৰ যায় 4 বাৰ 4 * d কিমান হ'ব 4d মাইনাস 40 ৰে 120ক কেইবাৰ যায় 3 বাৰ 3 * এই ওপৰত d টোৰ লগত পূৰণ কৰিব লাগিব 3d পালো তাৰ পিছত এইটো 1/2 ইপিনে লিখিছো ইয়াতে ঠাই নাই কাৰণে ইপিনে লৈছো ঠিক আছে 1/2 লিখিলো ইকুৱেল দিছো তাৰ পিছত 4d ৰ পৰা 3d গলে 1d / 120 পাইছো তাৰ পিছত ইয়াতে ক্ৰস মাল্টিপ্লিকেশন কৰক 2d ইয়াতে 2 ৰ লগত d পূৰণ কৰিলে 2d 1 ৰ লগত 120 কৰিলে 120 এটা 1 স্টেপ কম কৰি দিছো ঠিক আছে তে 2d যে পালো এই d টো ৰাখিলো তাৰ পিছত এইটো চাওক ইয়াতে 2d হলা হয় ইয়াতে 120 হলা হয় তে d টো ৰাখিলে 120 ৰ তলত 2 টো আহিব তে 2 60 × 120 তে 60 যেটো হল এটো কিলোমিটাৰ হ'ব কাৰণ ডিসটেন্সৰ কি হয় কিলোমিটাৰ হয় ডিসটেন্সৰ যেটো ইউনিট হয় এটো কিলোমিটাৰ হয় কাৰণ ইয়াতে কিলোমিটাৰ/আৱাৰত দি আছে গতিকে ডিসটেন্সটো কিলোমিটাৰত হ'ব আশা কৰিছো এই কোৱেশ্চনটো আপোনালোকে বুজি পাইছে কোৱেশ্চন সলভ কৰা যেটো মেথডটো আছে হেতু আপোনালোকে বুজি পাইছে যদি বুজি পাইছে অবিনাশ স্যাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে আজিলৈকে মানে ধন্যবাদ